এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই নিৰ্মীয়মান যোৰহাট মাজুলী দলঙৰ কাম যোৱা প্ৰায় 20 দিন ধৰি বন্ধ হৈ থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ লিখি দলঙৰ কাম পুনৰ আৰম্ভ কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে এই দলঙৰ নিৰ্মাণৰ কাম 2025 বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব পৰাকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ বিচৰা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে বিৰোধী দলৰ সাংসদ গৌৰৱ গগৈয়েও যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত কালি মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে সাংসদগৰাকীয়ে ইয়াৰ লগতে যোৰহাটৰ বৰুৱা চাৰিআলি আৰু ভোগদৈৰ মাজৰ প্ৰস্তাৱিত উৰণীয়া সেতু নিৰ্মাণৰ স্থান আৰু আৰ্হিৰ পুনৰ বিবেচনা কৰিবলৈও মুখ্যমন্ত্ৰীক পত্ৰযোগে অনুৰোধ জনাইছে তেওঁ লগতে গুৱাহাটীৰ নুনমাটিৰ FCIৰ পৰা দীঘলীপুখুৰীলৈকে নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ কাম চলি থকা অৱস্থাত পাৰিপাৰ্শ্বিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আজি বিশ্ব পৰ্যটন দিৱস কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত আজি সেই অনুসৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় পৰ্যটন মন্ত্ৰালয়ে গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত কৰা শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতা 2024ত অসমৰ শুৱালকুছিয়ে শিল্প শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰিছে উল্লেখযোগ্য যে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত দেশৰ মুঠ 795খন গাঁৱে অংশগ্ৰহণ কৰাৰ বিপৰীতে এইবাৰ মুঠ অংশগ্ৰহণকাৰী গাঁৱৰ সংখ্যা 991খনলৈ বৃদ্ধি পাইছে উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি মুঠ 30খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই গাঁওসমূহৰ 36খনে বিভিন্ন শিতানত শ্ৰেষ্ঠ বিবেচিত হৈছে শুৱালকুছিৰ লগতে মেঘালয়ৰ মাফলং আৰু মণিপুৰৰ এন্ড্ৰ নামৰ গাঁও দুখনে ঐতিহ্য শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰাৰ বিপৰীতে ত্ৰিপুৰাৰ আনপনা গ্ৰাম আৰু মিজোৰামৰ চিয়ালচুক নামৰ গাঁও দুখনে সমূহীয়া ভিত্তিক পৰ্যটনৰ শিতানত শ্ৰেষ্ঠ গাঁৱৰ সন্মান লাভ কৰিছে আনহাতে মেঘালয়ৰ উমডেন গাঁৱে শিল্প শিতানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বিশ্ব পৰ্যটন দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পৰ্যটকৰ বাবে মানসৰ প্ৰৱেশদ্বাৰ মুকলি কৰে বড়োলেণ্ড পৰ্যটন বিভাগৰ সহযোগত উদযাপিত পৰ্যটন দিৱসৰ অনুষ্ঠানত বক্তব্য ৰাখি তেওঁ কয় যে বিটিআৰ অঞ্চলত শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশ ঘূৰি অহাৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বিগত বছৰসমূহত বৃদ্ধি পাইছে অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকি বছৰি এই ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ দৰে এইবাৰো যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰে উল্লেখযোগ্য যে 2024-25 বৰ্ষৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলিৰ দিন পূৰ্বে 1 অক্টোবৰ ধাৰ্য কৰা হৈছিল যদিও পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বিভাগীয় কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখন আজি পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়ে সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশনখন অহা 29 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ লখিমপুৰত অনুষ্ঠিত হ'ব এই অনুসৰি আজি অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে অধিৱেশনত অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটি লোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে যে 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত নিয়োজিত হয় সভাখনত মৌজাদাৰ ভূমি অভিলেখ পৰ্যবেক্ষক সহায়ক গাঁও প্ৰধান PFC আৰু CFCৰ প্ৰতিনিধিসকল উপস্থিত থাকে সভাত অংশগ্ৰহণকাৰীসকলক মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ মূল সেৱাসমূহৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰা হয় শিৱসাগৰ জিলা জাজিৰ পৰা ডিমৌলৈ নিৰ্মীয়মান 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰ বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলা আয়ুক্তগৰাকীয়ে জাজিৰ পৰা শিৱসাগৰলৈ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা পৰিদৰ্শন কৰে পৰিদৰ্শনৰ সময়ছোৱাত জিলা আৰক্ষী অধীক্ষক NHIDCLৰ বিষয়ববীয়া অতিৰিক্ত জিলা আয়ুক্ত আমগুৰি আৰু শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত থাকে কানপুৰৰ গ্ৰীণ পাৰ্কত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দ্বিতীয়খন ক্ৰিকেট টেষ্ট মেচত বৰ্ষাবিঘ্নিত প্ৰথম দিনাৰ খেলৰ অন্তত বাংলাদেশে 3 উইকেটত 107 ৰান সংগ্ৰহ কৰে প্ৰবল বৃষ্টিপাতৰ বাবে প্ৰথম দিনাৰ খেল বন্ধ হোৱাৰ সময়ত বাংলাদেশৰ মুমিনুল হকে 40 আৰু মুশফিকুৰ ৰহিমে 6 ৰান কৰি ক্ৰিজত আছে ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে বোলিং কৰাৰ সিদ্ধান্ত লয় আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল